যদি দুটা হাত দুটা ভৰি নাই আৰু ই এতিয়া কোটি টকা কমাই আছে বুজি পাইছা না তাৰমানে এইটো লাগিব ইচ্ছা থাকিলে এটা কৰিব পাৰিবা ভৰি নাই He put it over my answer. Something just my pain is a bit more visible than yours or somebody else. We make quick. It was like a. If double for invested, like the traffic lights, this cop comes up next to us and this is looking at me. I'm looking at her. She's looking at me. I'm looking at her. She's looking at me. I'm looking at her. Oh, she sees it's my head, right? Yeah, যদি দুটা হাত দুটা ভৰি নাই আৰু ই এতিয়া কোটি টকা কমাই আছে বুজি পাইছা না তাৰমানে এইটো লাগিব ইচ্ছা থাকিলে এটা কৰিব পাৰিবা ভৰি নাই বোলে য়োগা কৰিম এক্সাৰচাইজ কৰিম এনেকৈ এক্সাৰচাইজ কৰিম অকণমান বোলে হাতটো এনেকৈ কৰিম অকণমান হাতটো ঘূৰাম তেজ চলাচলটো আমাৰ ভালৰ কাৰণে আমি অকণমান বোলে ব্যায়াম কৰিম অলপ ব্যায়াম কৰিম স্ট্ৰেচিং বুলি কয় স্ট্ৰেচিং কোনোবাই কৰি দেখাব পাৰিবা হা স্ট্ৰেচিং মানে জানা কোনে দেখাব পাৰিবা স্ট্ৰেচিং হা বুজি পাইছা না বুজি পালা এইবোৰ স্ট্ৰেচিং বুলি কয় বুজি পাইছা না ৰাতিপুৱা শুই উঠি অন্তত 10-15 মিনিট স্ট্ৰেচিং কৰে এখন অলপ ব্যায়াম কৰি স্বাস্থ্যই অমূল্য ধন জানা নে নাজানা দেহা থাকিলেহে বেহা এটা প্ৰণাম জনাইছোঁ সুপ্ৰভাত গুড মৰ্ণিং হাতটো দাঙি দিয়ে নচলাবা এইটো এটা ৱেষ্টেজ অফ টাইম মোবাইলত যি আছে গুগল আছে নহয় ইউটিউব তাতে যি বিচাৰা কিবা যদি চিলেবাছ বিচাৰা মানে হু বিল্ড তাজমহল হু ৱাজ লাচিত বৰফুকন কিবা জানিব মন গ'লে তাতে ইউটিউবতো সুধিব পাৰা ভিডিঅ' পাবা আৰু যদি গুগলত চাৰ্চ কৰা গুগলত তেতিয়া তোমালোকে লিখা ৰাইটিংছ পাবা মই এমএক্সন গাৰ্লছ এমএক্সন মানে জানা নাই মইনি সমষ্টিক শ্বৰ্টকাটত এমএক্সন বুলি কয় জানা নাই তোমালোকে এমএক্সন গাৰ্লছ এমএক্সন কলেজ ৰাতি 10টা বজাত জিম এইটো আজি কালি প্ৰগ্ৰেম পঢ়া 11টা বজাত কি আছে ভিডিপি মিটিং নেক্সট চিন্তামণি কর সকাম শ্বৰ্টকাট লিখিছোঁ 1টা বজাত তামুলি শিকা জিপি 4টা বজাত সতাই বাজার সব কেন্দ্র যোগাসন পৃথিৱীৰ যিমান দিন আছে একলৱৰ নামটো সদায় জীয়াই থাকিব অৰ্জুনৰ নামটো জীয়াই থাকিব আৰু কাবাৰ কথা ক'ব পাৰিব কোনোবাই চাইছিলে বুঢ়াঙুলি কাটি দি দিছে তো মই ক'ব বিচাৰিলোঁ ত্যাগ লিখা ত্যাগ নামটোৰ কাৰণে তোমালোকে যদি সন্মান অৰ্জিব বিচাৰিছা তেন্তে তোমালোকে ত্যাগ কৰিব লাগিব সেইকাৰণে মই তোমালোকক ত্যাগৰ কথাটো ক'ব বিচাৰিম তাৰমানে তোমালোকে এতিয়াৰ পৰা তুলনি বিয়া জন্মদিন সুদি সকাম Thank you for giving me this opportunity to introduce myself. My name is Salima Tati. I am a student of class 10. I come from Kalyapandi district. Thank you. To introduce myself, my name is Rashmi Bhoya. I come from Nagapalli district. I am a student of class 10 for PM6 Medical School. Thank you. The teacher, my dear friend. My name is Mosmi Bari. I am come from Mukuyaka. I am a student of class 10. আজি মইনি গাৰ্লছ হাই স্কুললৈ আহিছিলোঁ
মই যোৱা বৰ্ষতো আহিছিলোঁ, এই বৰ্ষত পুনৰ আহিছোঁ আৰু মই ধন্যবাদ জনাম মৰিনী PM শ্ৰী গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ববিনা তাঁতী ডাঙৰীয়ানী আৰু পৰিচালনা সমিতি সকলোৱে মিলি এটা খুব ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 10-12 দিনীয়া এটা কৰ্মশালা আৰু বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক, প্ৰশাসনিক বিষয়া হওক, আজি ৰাজনৈতিকবিদ হিচাপে আমাক মাতিছে, কোনোবা শিক্ষাবিদক মাতিছে, কোনোবা বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰৰ লগত জড়িত, কোনোবাই জুৱেলাৰী বনায়, সেইসকলক ইয়ালৈ আমন্ত্ৰণ জনায়। আমাৰ যিসকল 10ম শ্ৰেণীৰ ছাত্ৰীসকলৰ তেওঁলোকে কেইদিনমানৰ পিছতে এই বিদ্যালয় এৰি যাব আৰু এটা সংগ্ৰামৰ জীৱন তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছতে ল'ব লাগিব। হাই ছেকেণ্ডেৰী বিশ্ববিদ্যালয়ৰ পিছলৈ গৈ এই আগুৱাই যোৱা জীৱনৰ ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰালৈ প্ৰেৰণা দিয়া মানসেৰে এই ব্যতিক্ৰমী পদক্ষেপ কৰ্মশালাৰ আয়োজন হৈছিল। মই আজি আহি পেলাই যথেষ্ট আনন্দিত আৰু মোৰ বিশ্বাস ছাত্ৰীসকলে অলপ হ'লেও উপকৃত হৈছে। মোৰ জীৱনৰ যিসমূহ অভিজ্ঞতা বা মই যি দেখি লিখি ঠেকি শিক্ষা পাই যিখিনি পালোঁ আৰু নিজকে সাফল্য বুলি ক'ব বিচৰা নাই এজন ৰাজনীতিকবিদ হিচাপে বা ব্যক্তি হিচাপে, কিন্তু অলপ হ'লেও যিখিনি পালোঁ সাফল্য এই আঁৰত চাগে দেউতা মাৰ প্ৰতি ভক্তিভাৱ, ইয়াৰ লগতে শৰীৰ স্বাস্থ্য থাকিলেহে আমাৰ স্বাস্থ্যৰ অমূল্য ধন। এই কথাবোৰলৈ শৰীৰ ভাল ৰাখিবৰ কাৰণে দৈনিক ব্যায়াম কৰিবৰ কাৰণে তেওঁলোকক পৰামৰ্শ আগবঢ়োৱা হ'ল। ইয়াৰ লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুক এই দুটাৰ পৰা বিশেষকৈ এই যুৱচাম ধ্বংস পথত গৈছে। এই দুটাৰ পৰা আঁতৰি থাকিব গৈছোঁ, কাৰণ গুগল আৰু মোবাইলত সাধাৰণতে ইউটিউব থাকে, সেইসমূহ চাৰ্চ কৰিলেও ন্যূনতম যিখিনি পঢ়াৰ কাৰণে লাগে সেইখিনি তেওঁলোকে পাব। আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নকৰিবৰ কাৰণেও পৰামৰ্শ আগবঢ়াইছোঁ। এইটো খুব ডাঙৰ এটা ব্যাধি এটা হৈ পৰিছে আমাৰ যুৱচামৰ বাবে। সেইবোৰ নকৰিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ চামন ইজ মেড ফৰ ইউ। কোনোবা নহ'লে কোনোবা তেওঁলোকৰ কাৰণে আছেই, মানে মালা লৈ পেলাই অপেক্ষাত আছে। এতিয়া খালি আগতে গৈ পেলাই মালাটো পিন্ধি নিদিবা, সেইসমূহ এই পৰামৰ্শ আগবঢ়াইছোঁ। আৰু ইয়াৰ লগতে যদি হাত নথকা, ভৰি নথকা ব্যক্তি বা ভৰি কাট খাই যোৱা এগৰাকী ছোৱালীয়ে মাউণ্ট এভাৰেষ্ট বগাইছে বা পৃথিৱীৰ আজি বিভিন্ন মানে জনপ্ৰিয় আৰু ইনফ্লুৱেঞ্চাৰ বুলি যদি পোৱা যায়, তেনে ব্যক্তিৰসমূহ ভিডিঅ' তেওঁলোকক দেখুওৱা হ'ল আৰু মোৰ বিশ্বাস তেওঁলোকে অলপ হ'লেও উৎসাহিত হৈছে। মই আহি পেলাই খুবেই ভাল লাগিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।